আপোনালোকৰ সৈতে হাৰিদ্ৰা হাজৰিকা ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে বৰ্তমান সময়ছোৱাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সৰব হৈ উঠিছে পুৱাৰ ভাগতে এটা ৰাজনৈতিক খবৰ কিয়নো ৰেজাউল কৰিম চৰকাৰে শেহতীয়াকৈ দিয়া সেই যি পদত্যাগ পত্ৰ সেই পদত্যাগৰ পাছতে এতিয়া ৰাজনৈতিক মহলত কিন্তু ৰেজাউল কৰিম চৰকাৰ বা বিৰোধী যিসকল নেতা তেওঁলোকৰ মাজত তুমুল এক প্ৰকাৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে আৰু শেহতীয়াকৈ এবাৰ ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা এবাৰ সৰব হৈ পৰিছে কিছু বিষয়ত তথ্য আমি সবিস্তাৰে আগবঢ়াম আমি ইতিমধ্যে জানাইছো পুনৰ ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে সৰব হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যোৰহাট শিৱসাগৰক আমি ধুবুৰী বনাবলৈ নিদিও যোৰহাট শিৱসাগৰক মিয়াই প্ৰতিনিধিত্ব কৰিব বুলি কোৱা কথাষাৰৰ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া শৈক্ষিক জেহাদৰ কথা কৈছে ৰেজাউল কৰিমে ৰেজাউলে কৈছে যোৰহাট শিৱসাগৰৰ ডিসি মিয়া হ'ব শিৱসাগৰক ধুবুৰী বনাম বুলি কওঁতেই বাধা দিব লাগিছিল তেতিয়াই গৌৰৱ গগৈয়ে ৰেজাউলক দলৰ পৰা বহিষ্কাৰ কৰিব লাগিছিল ৰেজাউল কৰিমে কংগ্ৰেছৰ পৰা পদত্যাগ কৰি হিৰো হৈ গ'ল গৌৰৱ গগৈয়ে ৰেজাউলক নায়ক হ'বলৈ সুযোগ দিলে আৰু এতিয়া ৰেজাউলে পদত্যাগ কৰাৰ পাছতে এছাম লোকে আমাৰ জাতিটোক দুৰ্বল কৰিবলৈ চেষ্টা কৰি আছে আমাৰ সামূহিক শক্তি সত্তাই জাতিটোক সুৰক্ষিত কৰি ৰাখিব মুখ্যমন্ত্ৰীগৰাকী এনেধৰণে এবাৰ মন্তব্য কৰিছে ৰেজাউল কৰিম চৰকাৰৰ বিৰুদ্ধে শিৱসাগৰ ধুবুৰী বঙাইগাঁৱত ডিসি মিয়া হ'ব বুলি যেনেধৰণে তেওঁ কালি দিনটোত মন্তব্য কৰিছিলে তাৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীৰ এই প্ৰতিক্ৰিয়া যে যোৰহাট শিৱসাগৰক ধুবুৰী বনাবলৈ নিদিও এতিয়া শৈক্ষিক জেহাদৰ কথা কৈছে ৰেজাউল কৰিমে ৰেজাউলে কৈছে যোৰহাট শিৱসাগৰৰ ডিসি মিয়া হ'ব আৰু হেয়া কোনো কাৰণতেই আমি হ'বলৈ নিদিও শিৱসাগৰক ধুবুৰী বনাম বুলি কওঁতেই বাধা দিব লাগিছিলে গৌৰৱ গগৈয়ে সেই সময়ছোৱাতে আচলতে বহিষ্কাৰ কৰিব লাগিছিলে ৰেজাউল কৰিম চৰকাৰক কিন্তু ৰেজাউল কৰিম চৰকাৰৰ ইটোৰ পাছত হিটু যি হুংকাৰ সেই হুংকাৰে এক প্ৰকাৰ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৰেজাউল কৰিমে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছতে গৌৰৱ গগৈয়ে ৰেজাউলক নায়ক হ'বলৈ সুযোগ দিলে বা কংগ্ৰেছৰ পৰা পদত্যাগ কৰাৰ পাছতে ৰেজাউল কৰিম চৰকাৰ হিৰো হৈ গ'ল এছাম লোকে আমাৰ জাতিটোক এতিয়া দুৰ্বল কৰিবলৈ চেষ্টা কৰি আছে মুখ্যমন্ত্ৰীগৰাকীৰ সেই প্ৰতিক্ৰিয়া আছে আমাৰ হাতত আগবঢ়াইছো সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমচুৰ সৈতে জড়িত ৰেজাউল কৰিম চৰকাৰ নামৰ এজন যুৱকৰ কংগ্ৰেছ দলত যোগদান সাধাৰণতে কোনো ব্যক্তিয়ে কংগ্ৰেছ দলত যোগদান কৰিলে আমি আপত্তি নকৰোঁ আৰু ই তেওঁলোকৰ নিজৰ সম্পূৰ্ণ আভ্যন্তৰীণ বিষয় কিন্তু যোগদান কৰাৰ দিনাখন তেওঁ এটা অত্যন্ত আপত্তিকৰ মন্তব্য কৰে সেয়া হ'ল যে আমি যোৰহাট শিৱসাগৰ তিনিচুকীয়াক ধুবুৰী বনাম আৰু আমি ধুবুৰীক শিৱসাগৰ বনাম ধুবুৰীক শিৱসাগৰ বনালে মোৰ আপত্তি কৰিবলগীয়া একো নাই কিন্তু ধুবুৰীক কোনোবাই শিৱসাগৰ বনাব পাৰিব নেকি কাৰণ ধুবুৰীত ইতিমধ্যে 80% জনতা বা 80% জনগণ বাংলাদেশ মূলৰ বা বাংলাদেশৰ পৰা বিভিন্ন সময়ত অহা লোকেৰে পৰিপূৰ্ণ হৈ উঠিছে তাত এতিয়া অসমীয়া সংস্কৃতিও ম্লান হৈছে আৰু অসমীয়া সংস্কৃতিৰ গৌৰৱ গাথা ইতিমধ্যে ধুবুৰী জিলাত সামৰণি পৰিছে আমি শিৱসাগৰ হ'ল অসমীয়া জাতিৰ প্ৰাণ স্পন্দন শিৱসাগৰৰ পৰাই অৰুণোদয় আৰম্ভ হৈছিল অসমীয়া ভাষাৰ নৱজাগৰণ শিৱসাগৰ জিলাৰ পৰাই আৰম্ভণি হৈছিল স্বৰ্গদেউ চাওলুং চুকাফাই অবিভক্ত শিৱসাগৰ জিলাতেই নিজৰ ৰাজধানী পাতিছিলে
চৰাইদেউ মৈদামে আজি বিশ্ব ঐতিহ্যৰ স্বীকৃতি পাইছে। শিৱদৌলে ৰাজ্যৰ আধ্যাত্মিক শক্তিৰ এটা সাহসী প্ৰতীক হিচাপে শিৱসাগৰ থিয় হৈ আছে। আমি এই শিৱসাগৰখন ধুবুৰীলৈ কেনেকৈ লৈ যাম? ই সম্ভৱো নহয়, বাস্তৱো নহয়। কিন্তু আপত্তিকৰ কথাটো হ'ল যে আমি শিৱসাগৰক ধুবুৰী বনাম। তাৰ মানে আমাক কি বুজোৱা হৈছিলে? যে শিৱসাগৰৰ দৰে ধুবুৰীতো বাংলাদেশ মূলৰ মানুহ আহিব আৰু আজি ধুবুৰীৰ যি অৱস্থা, সেই অৱস্থা শিৱসাগৰৰ হ'ব। সেই ল'ৰাজনে আজি কৈ আছে যে এতিয়া আমি শৈক্ষিক জেহাদ কৰিম। শিৱসাগৰৰ ডিচি, যোৰহাটৰ ডিচি, গুৱাহাটীৰ ডিচি বাংলাদেশ মূলৰ হ'ব। এনেধৰণৰ ব্যক্তিয়ে যেতিয়া কংগ্ৰেছত যোগদান কৰে আৰু এনেকুৱা ধৰণৰ কথা কয়, যোৰহাটৰ সাংসদ গৌৰৱ গগৈ সেইদিনাখন তেওঁৰ লগত একেলগে বহি আছে। তেওঁ যেতিয়া এই আপত্তিকৰ কথাবোৰ ক'ব আৰম্ভ কৰিছিল, গৌৰৱ গগৈ ডাঙৰীয়াই থিয় হৈ ল'ৰাজনক ক'ব লাগিছিলে যে কংগ্ৰেছৰ মঞ্চত এনেকুৱা কথা ক'ব নাপায় বা এনেকুৱা কথা ক'ব নোৱাৰি, আপুনি এনেকুৱা কথা নক'ব। আৰু তাৰ পিছতো যদি তেওঁ তেনেকুৱা কথা কৈ থাকিলেহেঁতেন, তেওঁক দলৰ পৰা বহিষ্কাৰ কৰাৰ প্ৰয়োজনীয়তা আছে। ল'ৰাজনক বহিষ্কাৰ নকৰিলে, ল'ৰাজনে ৰিজাইন দিলে আৰু ল'ৰাজন এতিয়া মাইনৰিটি মানুহৰ মাজত এক প্ৰকাৰ হিৰো হৈ পৰিলে। অৰ্থাৎ গৌৰৱ গগৈয়ে এই ল'ৰাজনক নায়ক হ'বলৈ, হিৰো হ'বলৈ সুযোগ দিলে। কিহৰ বিনিময়ত? শিৱসাগৰৰ অস্মিতা বা শিৱসাগৰৰ যি সংস্কাৰ, অহংকাৰ, আমাৰ গৌৰৱ, আমাৰ অহংকাৰ, আমাৰ স্বাভিমানৰ বিনিময়ত এজন ল'ৰাক তেওঁ মাইনৰিটি সমাজত নায়ক হ'বলৈ আগবঢ়াই লৈ গ'ল। কেইটামান দিন আগতে এনেকৈ এজন কংগ্ৰেছৰ যুৱকে কৈছিল, অসমত ৪৭খন আসন সংখ্যালঘু বা বিশেষকৈ মিয়া মুছলমানৰ বাবে সংৰক্ষিত হ'ব লাগে। সিদিনাখনো মই গৌৰৱ গগৈক কৈছিলোঁ যে এই ল'ৰাজনক পাৰ্টিৰ পৰা উলিয়াই দিয়ক। ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন ক'ত হয়? হিন্দুৰ কাৰণে কিবা চিট ৰিজাৰ্ভেশ্যন আছে নেকি? খ্ৰীষ্টিয়ানৰ কাৰণে কিবা চিট ৰিজাৰ্ভেশ্যন আছিল নেকি? ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন ব্ৰিটিছে কৰিছিল। স্বাধীন ভাৰতৰ সংবিধানত ধৰ্মৰ ভিত্তিত ৰিজাৰ্ভেশ্যন নহয়। কংগ্ৰেছে কি ক'লে? যে আমি ল'ৰাজনক শ্ব'কজ দিছোঁ। আজি এমাহ হৈ গ'ল, শ্ব'কজৰ ৰিজাল্ট কি? এটা বিশেষ সম্প্ৰদায়ৰ ওচৰত কংগ্ৰেছে আজি শিৰ নত কৰিছে। কাৰোবাৰ ভাল কাম কৰক, কাৰোবাৰ উপকাৰ কৰক, দুখীয়া মানুহক সহায় কৰক, যি ধৰ্মৰ নহওক কিয়, কিন্তু not at the cost of Assamese, not at the cost of Indian, not at the cost of our motherland. এই কথাখিনি কংগ্ৰেছ দলে বুজা উচিত, গৌৰৱ গগৈ ডাঙৰীয়াই বুজা উচিত। শ্ৰদ্ধাৰ ৰাইজ, দেভছৰ পৰা ঘূৰি আহিয়ে বহুদিনৰ পৰা আমাৰ এজন অসমৰ সাংসদৰ পাকিস্তানৰ লগত থকা নিবিড় সম্পৰ্কৰ কথা মই উল্লেখ কৰি আহিছিলোঁ। দেভছৰ পৰা ঘূৰি আহিয়ে আৰু এই মাহটো শেষ হোৱাৰ আগতেই এই তথ্যখিনিও মই আপোনালোকৰ আগত সদৰি কৰিম। এটা বিশেষ গোষ্ঠীৰ প্ৰতি মৰম, পাকিস্তানত লগত গোপন সম্পৰ্ক, এই গোটেইবিলাকে অসমৰ ৰাজনীতিত আজি এটা সংকটৰ প্ৰতিচ্ছবি আমাৰ সন্মুখলৈ লৈ আহিছে। আমাৰ জাতিটোৱে সংকটৰ সন্মুখত আছিলে, আমি প্ৰচেষ্টা কৰিছোঁ জাতিটোক সংকটৰ পৰা ৰক্ষা কৰিবলৈ। কিন্তু এছাম লোকে নিজৰ নিহিত স্বাৰ্থৰ কাৰণে আমাৰ জাতিটোক সদায়
দুৰ্বল কৰি ৰাখিব খোজে। মই নিশ্চিত যে আমাৰ সামূহিক শক্তিয়ে আৰু আমাৰ সামগ্ৰিক সত্তাই আমাক সদায় সুৰক্ষিত কৰি ৰাখিব। এই অস্তিত্বৰ যুঁজত আমি নিশ্চিতভাৱে বিজয়ী হ'ম।